সকলোলৈকে নমস্কাৰ। আজি আমি আপোনালোকক দেখুৱাম টাটা স্কাই ডিছৰ পৰা আপোনাৰ টাটা স্কাই ডিছত এয়াৰটেলৰ ছিগনেল কেনেকৈ আহে মিলাই দেখাম আপোনাক। আপোনালোকৰ ঘৰতো যদি আছে পুৰণা ডিছ বা আপুনি নতুনকৈ চেঞ্জ কৰিছে, বোলে আগতে আপোনাৰ টাটা স্কাই ডিছ টিভি কিবা লাগি আছিলে, এতিয়া আমি এয়াৰটেল ছেট টপ বক্স নতুনকৈ কানেকশ্যন ল'ম বুলি ভাবিছোঁ আৰু তেনেকুৱা হ'লে আপুনি ডিছখন নতুন ডিছ নানিলেও হ'ব। আপোনাৰ যিখন পুৰণা ডিছ আছে সেইখনতে আপোনাৰ ছিগনেল মিলাই কিনে কৰিব পাৰে আপোনাৰ। এতিয়া আজি আপোনালোকক দেখুৱাম আমি টাটা স্কাই মিলাই দেখাম এয়াৰটেলৰ ছিগনেল। আপুনি ল'ব লাগিব আপোনাৰ 10-11 নাম্বাৰ আপুনি এটা ৰেঞ্জ ল'ব, যিকোনো ৰেঞ্জ ল'ব আৰু 10-11 লৈ কিনে আপুনি ফাৰ্ষ্ট আপোনাৰ এই ছাইডৰ নাটকেইটা লুজ কৰি দিব, অলপ লুজ কৰি কিনে এতিয়া আমি আগৰ কেবুলডাল খুলি ল'লোঁ, লৈ কিনে আমাৰ যিডাল ছাৰ্ভিচ কেবুল সেইডাল লগাই দিছোঁ। যদি আপোনাৰ তাত মিটাৰ আছে তেতিয়াহ'লে আপুনি ইলেক্ট্ৰিক মিটাৰটো কানেকশ্যন কৰাই ল'ব। আমাৰ লগত মিটাৰ আছে বাৰু, ছেটেলাইট মিটাৰ এনেকৈ ইয়াত লগাই ল'লোঁ। মিটাৰটো অন কৰি কিনে যিটো LMV লাগি আছে, এই LMVটোত চাবচোন কেইটামান আপোনাৰ নাম্বাৰ লিখা আছে। আপোনাৰ সেই নাম্বাৰকেইটা আপোনাৰ যদি এয়াৰটেলত ছিগনেল লাগে তেতিয়াহ'লে আপুনি -25 তাত লিখা আছে আপোনাৰ -25 আপুনি মিলাই ল'ব। আপুনি -25 মিলাই কিনে আপুনি মিটাৰত চেক কৰি চাব। অলপমান আপুনি পূব আৰু দক্ষিণ চাইডে আপুনি ডিছখন ঘূৰাই ল'ব লাগিব। এতিয়া আমাৰ ছিগনেল আহি গ'ল, ছিগনেল মিলি গ'ল এয়াৰটেলত। এতিয়া আপুনি কি কৰিব, আকৌ আগৰ যিকেইটা নাট ইউজ কৰিছিলে সেই নাটকেইটা আপুনি টাইট কৰি দিব। আপুনি এটা নাটকে টাইট কৰি দিব, চাব ভালকৈ যাতে নাটকেইটা টাইট হৈছে, যাতে ডিছখন আৰু আপোনাৰ লৰি নাথাকে। হৈ গ'ল এতিয়া ডিছখন আপোনাৰ টাটা স্কাইত এয়াৰটেলৰ ছিগনেল আহি গ'ল। যদি আপোনালোকেও তেনেকুৱাকৈ নতুন কানেকশ্যন ল'ম বুলি ভাবিছে, যদি আপোনাৰ ঘৰত পুৰণা বেলেগ এখন ডিছ আছে, যদি আপুনি সেই ডিছখনতে মিলাই লয় তেতিয়াহ'লে আপোনাৰো লাভ হ'ব। আপোনাৰ এক্সট্ৰা পইচাও নাযায়, আপোনাৰ ডিছখনৰ পইচাটো আপোনাৰ বাচি যাব। তেতিয়া আপুনি এজন যিকোনো টেকনিচিয়ান মাতিব, আপুনি যদি আছে আপোনাৰ ওচৰত, তেতিয়াহ'লে আপোনাৰ ডিছৰ পইচাটো আপোনাৰ বাচি যাব আপোনাৰ। এতিয়া আমি ছাৰ্ভিচ কেবুলডাল খুলি কিনে আগৰ কেবুলডাল আকৌ আগৰ দৰে লগাই দিলোঁ। এতিয়া আপোনাৰ টাটা স্কাই ডিছত আপোনাৰ এয়াৰটেল চলি যাব। ভিডিঅ'টো কেনে পালে চাই জনাব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, জয় আই অসম।